হায়দৰাবাদত এয়াৰ শ্ব'টো খুব ভাল হয় বুলি শুনিয়ে আছিলোঁ। এইবাৰ চান্স পালোঁ, সেইকাৰণে আমি পাই গ'লোহি এয়াৰ শ্ব' চাবলৈ। আজি পিছে লাষ্ট ডে আছিলে, তথাপিতো বহুত ভিৰ আৰু ইমান দূৰ খোজ কাঢ়িবলগীয়া হৈছিলে। তাৰ পিছত এইবোৰ ছিকিউৰিটি চেকিংটো আছিলেই বাৰু। পিছে ভিতৰত সোমাই গৈ বৰ ভাল লাগিলে। প্ৰথমতে আমি এক্সিবিশ্যন চালোঁ আৰু তাৰ পিছত এতিয়া নীৰ দেউতাকৰ পিঠিত উঠি লৈছে। অকল নীৰে নহয়, চব ল'ৰা-ছোৱালীবোৰে দেউতাকৰ পিঠিত এনেদৰে উঠি লৈছে। তাত আচলতে বহিবলৈতো জেগা নাথাকে, থিয় হৈয়ে চাব লাগে আৰু ওপৰলৈ চাওঁতে চাওঁতে ডিঙি বিষাই গৈছিলেগৈ। কিন্তু আকাশত যেতিয়া এই লাভটো বনাইছিলে, সকলোৱে কিৰিলি পাৰিছে। ইমান যে ভাল লাগিলে চাই পেলাই। মই আজি লাইফত ফাৰ্ষ্ট টাইম এনেদৰে এয়াৰ শ্ব' চাইছোঁ, কিন্তু মোৰ এক্সপিৰিয়েঞ্চ বিৰাট ভাল। তাৰ লগতে আজি লাইট শ্ব' আছিলে আৰু কালি হেনো ইয়াতকৈও ভাল শ্ব' আছিলে বোলে। আমি মিছ কৰিলোঁ আৰু একো নাই, যিখিনি চালোঁ সেইখিনিও ভাল লাগিলে। মই লং ব্লগ এটাও বনাইছোঁ, তাত আপোনালোকে গোটেই ডিটেইলছখিনি পাব। গতিকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এটা সুন্দৰ এক্সপিৰিয়েঞ্চ লৈ এতিয়া আমি ঘৰলৈ বুলি ঘূৰি আহিলোঁ। পিছে নিৰ্মেনৰ মনটো অকণমান বেয়া, কাৰণ আকাশত এৰোপ্লেনবোৰ দেখাৰ পিছত তাকো হেনো এখন এৰোপ্লেন লাগে। কিন্তু তাততো কিনিবলৈ নাছিলে, গতিকে ঘূৰি আহোঁতে ৰাস্তাত নীৰৰ কাৰণে এখন এৰোপ্লেনো লৈ ল'লোঁ। তাৰপিছত আৰু কি, এতিয়া ঘৰত নীৰে আমাক দেখুৱাই আছে তাৰ এয়াৰ শ্ব'।